নমস্কাৰ অসমবাসী ৰাইজ, আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো হৈছে কাল। এই কাল ৰূপটো কিমান ভয়ংকৰ হ'ব পাৰে তাকে আজি অকণমান ক'বলৈ আগবাঢ়িছোঁ। আৰু আপোনালোকে জানে, যেতিয়া কপিল দেৱ আৰু মাকক কৈছিল, মা কিন্তু মোৰ বাকীখিনি ইমানেই ভাল, কিন্তু শুনা মা, মোৰ যিটো কালৰূপ এইটো অতি ভয়ংকৰ। ইয়াক কোনো বিশ্লেষণ কৰিব নোৱাৰে, কোনো পাৰ নাপায়। গতিকে তাকে অলপ ক'বলৈ আগবাঢ়িছোঁ আৰু আপোনালোকে সেই কালৰূপটোৰ ক'ত দেখা পাব দেখুৱাই দিবলৈ বিচাৰিছোঁ। যে আমি দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ, এই পৃথিৱীত কোনো নাজানে, সকলোৱে একেলগে বহি এখন সমাজত শ্ৰৱণ কৰে বা কীৰ্তন কৰে যে ঈশ্বৰৰ কালৰূপটোনো কেনেকুৱা। সেয়েহে আপোনালোকক আজি বাস্তৱ জগতত এই সত্যৰ কথাখিনি ক'বলৈ আগবাঢ়িছোঁ। গতিকে এই পৃথিৱীত বহুত ড্ৰাইভাৰে গাড়ী চলাই আহে। কোনোজন ড্ৰাইভাৰে নাভাবে যে মই সিহঁতৰ মাৰিম বা সিহঁতৰ পৰিয়ালটোক শেষ কৰি দিম। কিন্তু আমি দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ, সৌদিনা পিতা পুত্ৰক এখন ট্ৰাকে কালৰ দূত হৈ আহি কি কৰিলে? মৃত্যুদণ্ড দিলে। গতিকে সেয়াই ভগৱানৰ কাল ৰূপ। আজি কোনো নাভাবে যে মই সেই ঘৰখনৰ পৰিয়ালটোক ধ্বংস কৰি দিম, মাৰি শেষ কৰি দিম। কিন্তু ঈশ্বৰে সকলোতে বিৰাজমান হৈ থাকে, আপোনাৰ লগত বা আমাৰ লগত। এই পৃথিৱীৰ সৃষ্টি স্থিতি যিমানবোৰ জীৱৰ আছে সকলোতে থাকে। সেইকাৰণে কপিল দেৱাহতী কপিলেই মাকক কৈছিল, মা আটাইতকৈ মোৰ কাল ৰূপটো হৈছে মহাভয়ংকৰ এই পৃথিৱী। গতিকে সেয়েহে আজি বাস্তৱ জগতত আপোনালোকক ঈশ্বৰৰ কাল ৰূপটো আমি দেখুৱাই দিলোঁ। সেইকাৰণে আমি যেনেকৈ ঈশ্বৰে মাকক কৈছিল, মা তুমি খাওঁতে শুওঁতে যাওঁতে মোৰেই নাম ল'বা। আৰু এটা শুনা মা, তুমি মোক পাবলগীয়া হ'লে অকল ঘৰতে তুমি নামটো লৈ থাকিলেই নহ'ব মা। মই ভকতৰ লগত থাকোঁ, সেই সকলৰ ভকতৰ লগত তুমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব মা। ভকত শুশ্ৰূষা কৰিব লাগিব, ভকত সেৱা কৰিব লাগিব মা। মই তাতেই থাকোঁ। সেয়েহে আমি আপোনাসৱক সেৱা জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে যেন সকলো লগতে থাকি কাৰো হিংসা নকৰাকৈ, সমালোচনা নকৰাকৈ আমি যেন একাত্মবোধ হ'ব পাৰোঁ, ইজনৰ সিজনৰ দুখ মনৰ কথাবোৰ ল'ব পাৰোঁ। তাই আজি কামনা আপোনাসৱৰ চৰণত বিচাৰিছোঁ। এনেহেন হ'লেহে আমি ঈশ্বৰৰ কাল ৰূপৰ পৰা, এই ভয়ংকৰ পৰা হাত সাৰি থাকিব পাৰিম। নহ'লে অন্যথা কোনো সাৰি নাযাব। গতিকে পৃথিৱীত আটাইতকৈ প্ৰভুৰ কাল ৰূপটো হৈছে সেয়া যে মই কৈ গৈছিলোঁ যে পিতা পুত্ৰক এখন ট্ৰাকে আহি কালদূত হৈ মৃত্যু কৰালে। যে এনেদৰে মৃত্যু হ'ল আপুনি গা নোম শিয়ৰি উঠিব।
এইবোৰ দৃশ্য দেখা পালে। গতিকে আজি পৃথিৱীত ৰাস্তাত, বাটত, ঘৰত এইবোৰ ঘটি আছে। একমাত্ৰ আমি ঈশ্বৰক চিনি নোপোৱাৰ কাৰণে। ঈশ্বৰে নেদেখুৱায় যে এইটো ৰূপ ধাৰণ কৰিলে এইসকলে ভয় খাব। কিন্তু ঈশ্বৰে কেতিয়া দেখুৱাব সেই ৰূপটো? যদি ভক্তক অত্যাচাৰ কৰে, যেনে প্ৰহ্লাদে কৰিছিল, হয়নে নহয়? সেইকাৰণে নৰসিংহ ৰূপ ধাৰণ কৰিছিল। গতিকে আজি আপোনালোকক এই ভিডিঅ' মাধ্যমৰ দ্বাৰা আজি ঈশ্বৰৰ কাল ৰূপটোৰ কথা ক'লো, আৰু আপোনালোকে দেখা পাইছে। কিন্তু আমি কি কৰিছোঁ নাজানি, নুশুনি, উপলব্ধি নকৰি যে ট্ৰাকৰ ড্ৰাইভাৰজনেই ফুলটো আছিল। গতিকে ইয়াক জেলৰ ভাত খুৱাব লাগে, কাৰাদণ্ড দিব লাগে। কিন্তু আচল এয়াই হ'ব আমাৰ ঈশ্বৰৰ কাল ৰূপ। আমাৰ অহংকাৰ বহুত থাকে ন। আমি জানো ভগৱানৰ নাম লওঁ তো নলওঁ। আমাক সেইকাৰণে ঈশ্বৰে বাৰে বাৰে কৈ আছে, ভাগৱতে বাৰে বাৰে কৈছে যে আমি ক'ত কি কৰিব পাৰোঁ বা ক'ত মোৰ কোনেও নাজানে। সেইকাৰণে আমি খাওঁতে শুওঁতে যাওঁতে তুমি লৈ গৈছা, তুমি আনিছা প্ৰভু, তুমি এই গাড়ীখন চলাইছা, এইবোৰ অৰ্পণ কৰিব লাগে। বাটে হাতে কৈত মিলয় মৰণ, আমাৰ ক'ত বা মৰণ আছে? গতিকে সেয়েহে আজি এই ভিডিঅ' মাধ্যমৰ দ্বাৰা আপোনালোকক জনালোঁ আৰু ক্ষমা বিচাৰিছোঁ। গতিকে আমি পৃথিৱীত ঈশ্বৰৰ কাল ৰূপটো সেয়াই আপোনালোকক দেখুৱাই দিলোঁ। গতিকে সেয়েহে অনুৰোধ থাকিল আৰু আপোনালোকক ক্ষমা জনাইছোঁ। আপোনালোক যেন ঈশ্বৰৰ নামতে যেন আমিবোৰ বিদায় ল'ব পাৰোঁ, তেনেকুৱা এটা ভয়ংকৰ অঘটনত যাতে আমিবোৰ বাচি থাকিব পাৰোঁ, তাৰে কামনা কৰি ভগৱানৰ প্ৰাৰ্থনা জনাই আপোনালোকে শান্তিৰে থাকক আৰু সুস্থ শৰীৰ দ্বাৰা ভক্তিত যাতে আগুৱাই যায়। আপোনালোকৰ শান্তিয়েই আমাৰ শান্তি, বিশ্বৰ শান্তি। ধন্যবাদ থাকিল আৰু ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ।